নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 14.1ত থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি মাধ্য কিদৰে উলিয়াব লাগে শিকি আহিছিলোঁ, গতিকে আজিৰ ভিডিঅ'ত আমি সেই সূত্ৰবোৰ প্ৰয়োগ কৰিয়ে সমাধান কৰিম। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্যভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহ কৰিলে। ঠিক আছে, এনেকুৱা ধৰণে সংগ্ৰহ কৰিলে। এতিয়া প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিয়াব লাগে। আৰু তাৰ উপৰি কি বুলি কৈছে, তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয়। এতিয়া মাধ্য উলিওৱা আমি কেইটা পদ্ধতি পাইছিলোঁ, 3টা। প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু এটা ধাপ বিচ্যুতি পদ্ধতি। এতিয়া আমি এইটোৰ ক্ষেত্ৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰিম আৰু কিয় ব্যৱহাৰ কৰিম আমি লিখিব লাগিব। গতিকে তোমালোকে যদি কুৱেশ্যনটো ধৰিব পৰা নাই, মানে আখৰকেইটা অলপ সৰু সৰুকৈ লিখি দিছোঁ, যদি ধৰিব পৰা নাই কিতাপত চাবা, কিতাপত কুৱেশ্যনটো দিয়াই আছে। তো লিখা সলিউশ্যন। তো ইয়াৰ সলিউশ্যন কেনেকৈ কৰিবা চোৱা। ইয়াত লক্ষ্য কৰা যিটো ঘৰৰ সংখ্যা বাৰম্বাৰতা FI, এই FIৰ সাংখ্যিক মানকেইটা কি হয়, সৰু সৰু হয়, হয়নে? গতিকে আমি প্ৰত্যক্ষ পদ্ধতিৰে কৰিব পাৰোঁ। সলিউশ্যন লিখি তোমালোকে এই ঘৰকেইটা বনাই লোৱা। প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য উলিয়াবলৈ হ'লে আমি এইকেইটা ঘৰ বনাব লাগিব। শ্ৰেণী অন্তৰাল মানে যিটো আমাৰ উদ্ভিদৰ সংখ্যা 0ৰ পৰা 2টালৈ কিমানটা ঘৰত আছে, এটা ঘৰত। 2টা ঘৰত থকা উদ্ভিদৰ সংখ্যা 2ৰ পৰা 4টালৈ। 5টা ঘৰত আছে 6টাৰ পৰা 8টালৈকে। তাৰপিছত 6টা ঘৰত আছে 8টাৰ পৰা 10টালৈকে গছ আছে। তো এনেকৈ তথ্যটো দিয়া আছিল। এই তথ্যৰ পৰা আমি শ্ৰেণী অন্তৰাল আৰু ঘৰৰ সংখ্যাটো লিখি লৈছোঁ। এইবাৰ চোৱা, আমাক শ্ৰেণী সূচকটো দিয়া নাই, আমি উলিয়াই ল'ব লাগিব। XI মানে কি আছিলে, আমাৰ যিটো শ্ৰেণী, এই শ্ৰেণীৰ মাজৰটো। ঠিক আছে, এতিয়া ইয়াতো মাজৰটো কেনেকৈ উলিয়াই, উচ্চ সীমা যোগ নিম্ন সীমা কৰি 2ৰে হৰণ। চ' 2 + 0 2, 2ক 2ৰে হৰণ কৰিলে 1 হ'ব। 4 + 2 6, 6ক যদি আমি 2ৰে হৰণ কৰোঁ 3। 6 + 4 10, 10ক 2ৰে হৰণ কৰিলে 5। 8 + 6 14, 14ক 2ৰে হৰণ কৰিলে 7। তাৰপিছত 10 + 8 18, 18ক 2ৰে হৰণ কৰিলে 9। 12 + 10 22, 22ক 2ৰে হৰণ কৰিলে 11। 14 + 12 26, 26ক 2ৰে হৰণ কৰিলে 13। ঠিক আছে, এইবাৰ আমাক কি লাগিব, সামেশ্যন অফ FI লাগিব। তো এইকেইটা প্লাছ কৰিলে কিমান হ'ব। তাৰপিছত এইটো ঘৰ চোৱা, FI × XI। FI কিমান আছে 1, XI কিমান আছে 1। 1 × 1 1, 2 × 3 6, 1 × 5 5, 5 × 7 35, 6 × 9 54, 2 × 11 22, 3 × 13 39। এতিয়া চোৱা, সামেশ্যন অফ FI XI। এতিয়া চোৱা, তোমালোকে যদি শ্ৰেণী সূচক কিদৰে উলিয়াব লাগে ভালদৰে বুজি পোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'টি চাবা, তাত সকলো কনচেপ্ট ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকে সেই ভিডিঅ'টি চালে মাধ্য কিদৰে উলিয়াব লাগে গোটেইখিনি ধুনীয়াকৈ বুজি পাই যাবা। এতিয়া আমাৰ এইখিনি প্লাছ কৰিলে হ'ব 162। তোমালোকে তলে তলে লিখি যাবা, এইফালে লিখি দিছোঁ, লিখা এতেকে প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য X বাৰেৰে বুজোৱা হয়। প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য উলিওৱা ফৰ্মুলাটো মনত আছেনে, সামেশ্যন অফ FI XI বাই সামেশ্যন অফ FI। এইটো কিমান পাইছিলোঁ 162, এইটো কিমান 20, কিমান হ'ব 8.1 হৈ গ'ল। গতিকে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য কি পালোঁ 8.1। ইয়াত আমি কি পদ্ধতি ব্যৱহাৰ কৰিছোঁ, প্ৰত্যক্ষ পদ্ধতি। আৰু কিয়, এতিয়া কাৰণটো আমি লিখি দিব লাগিব। গতিকে চোৱা, তোমালোকৰ কুৱেশ্যনটো লিখা হৈছে ন, মুছিলো। তো ইয়াৰ পিছৰখিনি ওপৰত লিখি দিছোঁ, তোমালোকে তলে তলে লিখি যাবা। ইয়াত এনেকৈ লিখি লোৱা যে ইয়াত মাধ্য উলিয়াবলৈ আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিছোঁ। কাৰণ ইয়াত
FI আৰু XI ৰ মান সাংখ্যিকভাৱে সৰু। বুজি পাইছা? এই যিটো FI ঘৰ দেখা পাইছা আৰু XI ৰ ঘৰটো দেখা পাইছা, ইহঁতৰ মানবিলাক কি হয় সাংখ্যিকভাৱে সৰু। আমাৰ পূৰণ কৰোঁতে ইমান কষ্ট হোৱা নাই, ইজিলি হৈ গৈছে। সেইকাৰণে আমি ইয়াত প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিছোঁ। যদি ইহঁতৰ মানকেইটা ডাঙৰ ডাঙৰ থাকিলে হয়, আমি অলপ সৰু কৰিলোঁ হয়, বেলেগ পদ্ধতি অৱলম্বন কৰিলোঁ হয়। হৈ গ'ল। এইটোৱে আছিল আমাৰ কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। এই কুৱেশ্যনটো মই পঢ়ি দি আছোঁ, তোমালোকে কিতাপত চোৱা, লিখি দিয়া নাই কাৰণ কুৱেশ্যনটো দীঘলীয়া হয়। এটা ফেক্টৰীৰ 50 জন শ্ৰমিকৰ মানে কৰ্মীৰ দৈনিক পাৰিশ্ৰমিক হ'ল তলৰ বাণ্টন। মানে তলত যিটো তথ্য দিয়া আছে সেই তথ্য হিচাপে এটা ফেক্টৰীৰ 50 জন শ্ৰমিকৰ ডেইলি পাৰিশ্ৰমিক। আৰু কি বুলি কৈছে, উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰী পাৰিশ্ৰমিকৰ মাধ্য দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা। মানে আমি মাধ্য উলিয়াব লাগে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি, যিটো তথ্য দিয়া আছে সেই তথ্যৰ ওপৰত। এতিয়া চোৱা, ইয়াত কৰ্মীৰ সংখ্যা মানে যিটো বাৰম্বাৰতা, এই মানবিলাক কি হয় অলপ ডাঙৰ, হয়নে? গতিকে আমি কি কৰিম, ইয়াক অলপ সৰু কৰিব চেষ্টা কৰিম। তুমি বিবেচিত মাধ্য পদ্ধতিৰে কৰিব পাৰা, ঢাপ বিচ্যুতি পদ্ধতিৰে কৰিব পাৰা। ঠিক আছে, আমি এক কাম কৰোঁ, এইটোক ঢাপ বিচ্যুতি পদ্ধতিৰে কৰোঁ। ঢাপ বিচ্যুতি পদ্ধতিৰ কাৰণে আমি এই তালিকাটো বনাব লাগিব। ঠিক আছে, প্ৰথমতে চোৱা, দৈনিক পাৰিশ্ৰমিক টকাত যিটো দিয়া আছে, কি বুলি দিয়া আছে চোৱা, 100 টকাৰ পৰা 120 টকালৈ কিমানজন শ্ৰমিকে পায়? 12 জন শ্ৰমিকে পায়। ঠিক আছে, শ্ৰমিকৰ সংখ্যা FI। তাৰপিছত কি বুলি কৈছে, 120ৰ পৰা 140ৰ ভিতৰত পায় 14 জন শ্ৰমিকে। 140ৰ পৰা 160 টকালৈ 8 জন শ্ৰমিকে পায়। 160ৰ পৰা 180লৈ পায় 6 জন শ্ৰমিকে। 180ৰ পৰা 200লৈ পায় 10 জন শ্ৰমিকে। তেতিয়াহ'লে ইয়াত টোটেল শ্ৰমিক কিমানজন আছে? সামেশ্যন অফ FI ইকুৱেল টোটেল 50 জন শ্ৰমিক বুলি কৈছিল। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে শ্ৰেণী সূচকটো উলিয়াই ল'ব লাগিব। শ্ৰেণী সূচকটো আমি উলিয়াব লাগিবই। কেনেকৈ উলিয়াবা চোৱা, শ্ৰেণী সূচক উলিওৱা ফৰ্মুলা আছিল আমাৰ শ্ৰেণীৰ উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইডেড 2। তো 120 আৰু 100 যদি আমি প্লাছ কৰোঁ কিমান হ'ব? 220। 220ক 2ৰে হৰণ কৰিলে 110। 140 আৰু 120 কিমান হ'ব? 260। 260ক 2ৰে কৰিলে 130। তাৰপিছত 160 আৰু 140 300। 300ক 2ৰে হৰণ কৰিলে 150। 180 160 কিমান হ'ব? 340। 340ক 2ৰে হৰণ কৰিলে হ'ব 170। 200 আৰু 180 কিমান হ'ব? 380। 380ক 2ৰে হৰণ কৰিলে 190। তো XI উলিয়াই লৈছা। এইবাৰ লক্ষ্য কৰা, যিটো XI ৰ মানবিলাক পাইছা কিমান ডাঙৰ ডাঙৰ। এতিয়া তুমি যদি ইনটু কৰিব যোৱা, তোমাৰ অলপ সময় বেছি খাব। সেইকাৰণে তুমি কি কৰা, এইটোক সৰু কৰি লোৱা। কেনেকৈ সৰু কৰিবা? DI উলিওৱা। DI উলিওৱা ফৰ্মুলা কি আছিল আমাৰ? XI মাইনাছ A। তো DI উলিওৱা ফৰ্মুলা হৈ গৈছে XI মাইনাছ A। এৰ মানটো কি হ'ব? মই কি বুলি কৈছিলোঁ, এৰ মানটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এই শ্ৰেণী সূচকৰ ঘৰটো চাব লাগিব। তাৰে মাজৰ এটা ল'বা। ঠিক আছে, মাজত কি আছে? 1 2 3 4 5। 5টাৰ ভিতৰত মাজৰ কোনটো হ'ব? এইটো হ'ব মাজৰ। ঠিক আছে, এৰ মান কি হ'ব? 150। এতিয়া চোৱা, XI মাইনাছ 150, XI ৰ মান কিমান আছে? 110। 110 মাইনাছ 150 কৰিলে মাইনাছ 40 হ'ব, কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে। তো 130 মাইনাছ 150 কৰিলে হ'ব মাইনাছ 20। 150 মাইনাছ 150 কৰিলে 0 হৈ যাব। 170 মাইনাছ 150 কৰিলে 20 হ'ব, কাৰণ এইটোৰ আগত প্লাছ চিন আছে, এইটোৰ আগত মাইনাছ চিন আছে, এইটো ডাঙৰ। 190 মাইনাছ 150 কৰিলে 40। ঠিক আছে, দেখা পাইছা মানকেইটা অলপ সৰু হৈ গৈছে। আমি আৰু অলপ সৰু কৰি লওঁ, UI উলিয়াই লওঁ। ঠিক আছে, UI উলিওৱা ফৰ্মুলা কি আছিল? UI ইকুৱেল XI মাইনাছ A। XI মাইনাছ A মানে DI। ঠিক আছে, এই DIক আমি Hৰে হৰণ কৰিম। Hৰ মানটো কেনেকৈ উলিয়াই? H মানে আছিল আমাৰ কি? শ্ৰেণী দৈৰ্ঘ্য। শ্ৰেণী দৈৰ্ঘ্য কি হ'ব? শ্ৰেণী দৈৰ্ঘ্য কেনেকৈ উলিয়াই? শ্ৰেণী এটাৰ উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰা। উচ্চ সীমা কিমান আছে? 120। 120ৰ পৰা 100 গ'লে কিমান থাকিব? 20। তেতিয়াহ'লে Hৰ মান কি পাইছে? 20। আৰু এই Hৰ মানটো কি হ'ব? প্ৰতিটো শ্ৰেণীত কি হয়? একে একে থাকিব। ঠিক আছে, মনত ৰাখিবা। তো DIৰ মান কিমান পাইছে? প্ৰথমতে মাইনাছ 40। মাইনাছ 40ক 20ৰে হৰণ কৰিলে মাইনাছ 2। মাইনাছ 20ক 20ৰে কৰিলে মাইনাছ 1। 0ক 0 বাৰে যাব। 20ক 20 দি 1 বাৰ যাব। 40ক 20 দি 2 বাৰ যাব। এইবাৰ চোৱা, মানটো
আৰু সৰু হৈ গৈছে এইবাৰ আমাৰ ইনটু কৰোঁতে ইজি হ'ব তো FI UI FI মান কিমান আছে 12 ইনটু 2 24 মাইনাছ আছে 14 ইনটু 1 14 মাইনাছ এটা আছে 8 ইনটু 0 এইটো 0 হৈ গ'ল 6 ইনটু 1 6 8 ইনটু 2 সৰি 10 ইনটু 2 20 দেখা পাইছা কিমান ইজি হৈ গ'ল তো এইবাৰ আমাক লাগিব সামেশন অফ FI UI ইকুৱেল তো এনেকুৱা ক্ষেত্ৰত কি কৰা হয় মাইনাছ গিটা আগতে কৰি লোৱা হয় তাৰপিছত প্লাছ গিটা কৰা চোন -24 -14 কিমান হ'ব -4 4 8 2 1 3 38 তাৰপিছত প্লাছ গিটা কৰা 6 0 কিমান 6 2 আছে 26 এইটো প্লাছ হয় দেই প্লাছ মাইনাছ কি হয় মাইনাছ ডাঙৰ সংখ্যা মাইনাছ আছে তো 8 পৰা 6 গ'ল 2 3 পৰা 2 গ'ল 1 12 -12 লেট কি ধৰি লৈছিলোঁ আমি ইয়াত ধৰি লৈছিলোঁ এৰ মানটো কিমান 150 বুলি ধৰি লৈছিলোঁ এৰ মানটো ইয়াত 150 বুলি ধৰি লৈছিলোঁ তাৰপিছত এইচ কিমান পাইছোঁ এইচ পাইছোঁ 120 - 100 কৰি পাইছোঁ 120 - 100 কিমান পাইছোঁ 20 ঠিক আছে এইচৰ মান পাই গৈছা এৰ মান পাই গৈছা এতিয়া লিখা এতেকে আমি কি পদ্ধতিৰে কৰিছোঁ ধাপ বিচ্যুতি পদ্ধতিৰে মাধ্য ওলোৱা ফৰ্মুলা কি আছিল x bar ইকুৱেল তো ধাপ বিচ্যুতি পদ্ধতিৰে মাধ্য ওলোৱা ফৰ্মুলা আছিল আমাৰ a প্লাছ সামেশন অফ FI UI বাই সামেশন অফ FI এটো UI হোল ইনটু h এটা মানবোৰ বহুৱা এৰ মান কিমান পাইছে 150 প্লাছ সামেশন অফ FI UI কিমান পাইছে -12 সামেশন অফ FI কিমান পাইছে 50 ইনটু h ৰ মান 20 0 0 কেনসেল তলৰ পৰে তো ইয়াৰ পিছৰ খালি ইফালে কৰি দিও x bar ইকুৱেল কি আছে 150 সো প্লাস মাইনাস মাইনাস চিন হ'ব 12 দুগুণ 24 তলত কি আছে 5 150 মাইনাস কিমান হ'ব 5 4 গুণ 20 4 আছে দশমিক দিলো 40 5 8 গুণ 40 4.8 তো 150 মাইনাস 4.8 কৰিলে কিমান হৈ আছে 150 মাইনাস 4.8 এক ধাৰ পৰা 10 10 পৰা 8 গ'ল 2 ইয়াত এক ধাৰ গৈছিল 9 থাকিল 9 পৰা 4 গ'ল 5 ইয়াত কিমান থাকিল 14 145.2 হৈ গ'ল এতিয়া আমাক কোৱেশ্চনত কি দিছিল যে ফ্যাক্টৰীটোৰ শ্ৰমিকৰ মাধ্য দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা দৈনিক পাৰিশ্ৰমিক কি হ'ব 145.2 লিখি লোৱা Question number 3 আছে আমাৰ আগত লিখা সলিউশন ইয়াত কি বুলি কৈছে কোৱেশ্চনটো পঢ়ি দিছো যে এটা অঞ্চলৰ শিশুসকলৰ দৈনিক পকেট খৰচ তলৰ বিভাজন তালিকাত দেখুৱা হ'ল মানে ডেইলি খৰচ অৰ্থাৎ পকেট খৰচ তলৰ যেটো তালিকা দিয়া আছে এই তালিকাত দেখুৱা হ'ল এটা মাধ্য হাত খৰচ হ'ল 18 টকা মানে মাধ্য দিয়া আছে 18 টকা এতিয়া হেৰুৱা বাৰম্বাৰতা এফ নিৰ্ণয় কৰা এই তলত যেটো দেখা পাইছা শিশুৰ সংখ্যা ইয়াত এটা কি আছে এফ এই বাৰম্বাৰতা আমি উলিয়াব লাগে এফৰ মানটো সোৱা ইয়াত কি বুলি কৈছে এই তালিকাটো তোমালোকে বনাই লোৱা ইয়াত কৈছে দৈনিক হাত খৰচ টকাত 11 টকাৰ পৰা 13 টকা লৈ কিমানজন শিশুৰ খৰচ হয় 7 জন শিশুৰ আকৌ 6 জন শিশুৰ 13 টকাৰ পৰা 15 টকা লৈ খৰচ হয় তাৰপিছত আকৌ 9 জন শিশুৰ 15 পৰা 17 লৈ খৰচ হয় 13 জন শিশুৰ 17 টকাৰ পৰা 19 টকা লৈ খৰচ হয় তাৰপিছত এফ জন শিশুৰ 19 টকাৰ পৰা 21 টকা লৈ খৰচ হয় এই এফৰ মানটো আমি উলিয়াব লাগে মানে এই যেটো বাৰম্বাৰতা ঘৰ দেখা পাইছা এই হেৰুৱা বাৰম্বাৰতা আমি উলিয়াব লাগে তাৰপিছত 5 জন শিশুৰ 21 টকাৰ পৰা 23 টকা লৈ খৰচ হয় 4 জন শিশুৰ 23 টকাৰ পৰা 25 টকা লৈ খৰচ হয় এনেকুৱাকে তালিকাটো আমাক দিয়া আছে তাৰপিছত এতিয়া আমি কি উলিয়াই ল'ব লাগিব শ্ৰেণী সূচক আমি উলিয়াই ল'ব লাগিব এটোক আমি প্ৰত্যক্ষ পদ্ধতিৰে কৰি দিম কাৰণ মানকিটা ইমানো ডাঙৰ নহয় এতিয়া শ্ৰেণী সূচক উলিয়াই লোৱা শ্ৰেণী সূচক কিদৰে উলিয়াই তোমালোকতো জানাই 13 + 11 কিমান হ'ল 24 24ক যদি আমি 2 ৰে হৰণ কৰো 12 তাৰপিছত 15 যোগ 13 কিমান হ'ব 28 28ক 2 ৰে হৰণ কৰিলে 14 17 যোগ 15 কিমান হ'ব 32 32ক 2 ৰে হৰণ কৰিলে 16 19 যোগ 17 কিমান হ'ব
36 36ক 2 হৰণ কৰিলে 18 21 যোগ 19 40 40ক 2 হৰণ কৰিলে 20 23 যোগ 21 44 44ক 2 হৰণ কৰিলে 22 25 যোগ 23 কিমান হ'ব 48 48ক 2 হৰণ কৰিলে 24 ঠিক আছে এবাৰ fi xi fi কিমান আছে 7 7 * 12 84 6 * 14 84 হ'ব 9 * 16 কিমান হ'ব 144 13 * 18 কৰি চাবা কিমান হ'ব 3 * 24 234 নেকি f * 20 20f 5 * 22 কিমান হ'ব 5 * 10 10 0 হাতে থাকিলে 1 5 * 10 10 1 11 4 * 24 কিমান হ'ব 96 summation of fi এইখিনি যদি আমি প্লাস কৰো কিমান হ'ব 44 প্লাস এটো f2 এক্সট্রা থাকিব summation of fi xi ইকুৱেল কিমান হ'ব এইখিনি প্লাস কৰিলে আমাৰ হ'ব 752 প্লাস 20 আছে ঠিক আছে লিখা থাকে প্রত্যক্ষ পদ্ধতিৰে মাধ্য x bar ইকুৱেল ফৰ্মুলা কি আছিল summation of fi xi by summation of fi ঠিক আছে এবাৰ মানবিলাক বহুৱা মাধ্য কিমান বুলি কৈছিল 18 বুলি কৈছিল মাধ্যটো দিয়া আছে আমাক তো summation of fi xi কিমান পাইছা 752 plus 20f by কি পাইছা 44 plus f তো ইয়াৰ পিছৰখিনি এফালে কৰিছো তোমালোকে তলে লিখি যাবা দেই তো ইমপ্লাইজ এই যে সোয়া 18 টু কি আছে 44 plus f এটো হৰণ হৈ আছে এফালে আনিলে পূৰণ হ'ব 18 লগত পূৰণ কৰিলে কি হ'ব 18 * 44 কিমান হ'ব 18 * 44 792 হ'ব 792 plus 18 * f 18f equal এফালে কি আছে 752 plus 20f এবাৰ হৰণ কৰা এতিয়া f থকাখিনি একেলগে f নথকাখিনি একেলগে লিখা f থকা কি আছে 18f 20f টু প্লাস আছে এফালে হলে -20f এফালে কি আছে 752 792 প্লাস আছে এফালে গলে মাইনাসত 792 তো ইমপ্লাইজ প্লাস 18f -20f -2f হৈ যাব ইকুৱেল এটোৰ পৰা এটো গলে কিমান থাকিব -40 মাইনাস মাইনাস ক্যান্সেল 2 দি 40 কিমান বাৰ যাব 20 বাৰ যাব কাৰণ দুইটো পূৰণ আছিল এফালে হৰণ হ'ব হৰণ কৰিলে কিমান 20 বাৰ যাব তেতিয়াহলে আমি f ইকুৱেল কিমান পালো 20 হৈ গ'ল এখিনি आंसर গতিকে আমাৰ কোৱেশ্চনত কি দিছিল হেৰুৱা বাৰম্বাৰতা নিৰ্ণয় কৰা গতিকে আমাৰ হেৰুৱা বাৰম্বাৰতা কি হ'ব f ৰ মান 20 কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত লিখা সলিউশন কোৱেশ্চনটো কি কৈছে মই পঢ়ি দিছো তোমালোকে কিতাপত চোৱা ইয়াত কৈছে যে এখন চিকিৎসালয়ত এজন চিকিৎসকে 30 গৰাকী মহিলাক পৰীক্ষা কৰে আৰু প্ৰতি মিনিটত হৃদপিণ্ডৰ কম্পন সংখ্যা লিখি ৰাখে আৰু তলত দিয়া ধৰণে তালিকাবদ্ধ কৰে এটা উপযুক্ত পদ্ধতি বাছনি কৰি এই মহিলাসকলৰ প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন নিৰ্ণয় কৰা মানে মাধ্য কম্পন আমি উলিয়াব লাগে এই যেটো তথ্য আমাক দিয়া আছে এই তথ্যৰ ওপৰত তথ্যটো কেনে ধৰণৰ দিয়া আছে যে প্ৰতি মিনিটত হৃদপিণ্ডৰ কম্পনৰ সংখ্যা 65 ৰ পৰা 68 লৈ কিমান গৰাকী মহিলাৰ দুগৰাকী মহিলাৰ চাৰি গৰাকী মহিলাৰ হৃদপিণ্ডৰ কম্পনৰ সংখ্যা প্ৰতি মিনিটত 68 ৰ পৰা 71 লৈ আৰু তিনি গৰাকীৰ 71 ৰ পৰা 74 লৈ আৰু 8 গৰাকীৰ 74 ৰ পৰা 77 লৈ আকৌ 7 গৰাকীৰ 77 ৰ পৰা 80 লৈ আকৌ 4 গৰাকীৰ 80 ৰ পৰা 83 লৈ লাষ্টত দুগৰাকীৰ 83 ৰ পৰা 86 লৈ হৃদপিণ্ডৰ কম্পনৰ সংখ্যা প্ৰতি মিনিটত এবাৰ সো আমাক লাগিব শ্ৰেণী সূচকটো উলিয়াই লোৱা
শ্ৰেণীসূচকটো চাইহে আমি ক'ম যে এইটো আমি প্ৰত্যক্ষ পদ্ধতিৰে কৰিম নে ঢাপ বিচ্যুতি পদ্ধতিৰে কৰিম ঠিক আছে তো শ্ৰেণীসূচক কিদৰে উলিয়ায় চোৱা শ্ৰেণীৰ উচ্চ সীমা নিম্ন সীমা যোগ কৰি 2 ৰে হৰণ এই দুটা যোগ কৰি 2 ৰে হৰণ কৰিলে আমি পাম কিমান 66.5 পাবা 0.5 তাৰপিছত 71 প্লাস 68 কৰি 2 ৰে হৰণ কৰিলে পাবা 69.5 এতিয়া শ্ৰেণীসূচক কিদৰে উলিওৱা হয় বুজি পাইছা তো বাকিখিনি মই লিখি লৈছো তোমালোকে উলিয়াই চাবা দেই তো এইটো হ'ব 72.5 এইটো হ'ব 75.5 এইটো হ'ব 78.5 এইটো হ'ব কিমান 81.5 এইটো হ'ব 84.5 প্ৰতিটোতে কি হয় 3 কৈ গ্যাপ আছে ঠিক আছে তাৰপিছত চোৱা এতিয়া এই x এর মানবিলাক কি হয় ডাঙৰ ডাঙৰ আছে হয়নে গতিকে আমি অলপ সৰু কৰি ল'ম গতিকে এইটো আমি ঢাপ বিচ্যুতি পদ্ধতিৰে কৰিম ঠিক আছে সো di লাগিব di টো কিদৰে উলিওৱা হয় di ইকুৱেল xi - a তো xi - a এর মানটো ধৰি লোৱা মাজৰ এটা 1 2 3 4 5 6 7 মাজত কোনটো হ'ব এইটো 75.5 75.5 x এর মান কিমান আছে 66.5 - 75.5 কৰিলে কিমান হ'ব -9 ঠিক আছে তাৰপিছত 69.5 - 75.5 কৰিলে হৈ আছে -6 72.5 - 75.5 -3 এইটোৰ পৰা এইটো গ'ল 0 হ'ব 78.5 - 75.5 3 81.5 - 75.5 কিমান হ'ব 6 84.5 - 75.5 9 হ'ব ঠিক আছে আমি আৰু অলপ সৰু কৰি লওঁ এবাৰ আমি উলিয়াম uy উলিয়াও ফৰ্মুলা xi - a xi - a মানে হ'ল di এই di বাই h h এর মান উলিয়াই লোৱা h মানে কি আছিল শ্ৰেণী দৈৰ্ঘ্য কিমান এটুৰ পৰা বিয়োগ কৰা 3 শ্ৰেণী দৈৰ্ঘ্য মান হ'ল 3 di কিমান কৈছা -9 -9 ক 3 ৰে হৰণ কৰিলে কিমান হ'ব -3 এইটোক 3 ৰে হৰণ কৰিলে -2 এইটোত -1 এইটো 0 হ'ব এইটো 1 হ'ব এইটো হ'ব এইটো 3 হ'ব এবাৰ fi uy fi কিমান পালো 2 2 * 3 6 মাইনাস আছে 4 * 2 8 মাইনাস আছে 3 * 1 3 মাইনাস আছে এইটো 0 হ'ব এইটো লগত কৰিলে 7 * 1 7 4 * 2 8 2 * 3 6 ঠিক আছে এবাৰ সামেশন অফ fi 30 গৰাকী মহিলা বুলি কৈছিল তো এইটা প্লাস কৰিলে 30 হ'ব আৰু ইয়াত কি হ'ব সামেশন অফ fi uy ইকুৱেল মাইনাস কিটা কৰিলে কিমান হ'ব 6 8 14 14 3 17 -17 এইটা কৰিলে 7 8 15 15 6 21 কিমান হ'ব 4 হ'ব 4 পালো লেট কি ধৰি লৈছিলো a এর মান কিমান পালো 75.5 আৰু শ্ৰেণী দৈৰ্ঘ্য h টো কেনেকৈ উলিয়ায় শ্ৰেণী এটাৰ যিকোনো এটা শ্ৰেণী লৈ লোৱা উচ্চ সীমা মাইনাস নিম্ন সীমা কিমান পাইছা 3 এটাকে ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য x bar ইকুৱেল ফৰ্মুলা কি আছিল ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য ওলোৱাৰ a প্লাস সামেশন অফ fi uy বাই সামেশন অফ fi ইনটু h ইয়াৰ পিছৰখিনি ইফালে কৰিছো তোমালোকে তলত লিখি যাবা লিখা ইকুৱেল সো a এর মান 75.5 প্লাস সামেশন অফ fi uy কিমান পালা 4 সামেশন অফ fi 30 ইনটু h এর মান 3 3 দি 30 10 বার যাব তেতিয়া হলে 75.5 প্লাস 10 দি 4 যদি আমি হরণ কৰো 0.4 কিমান পাইছা 75.9 এটো হ'ব आंसर কোশ্চনত কি সুধিছে এই মহিলাসকলৰ প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন নিৰ্ণয় কৰা গতিকে आंसर কি হ'ব যে মহিলাসকলৰ প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন 75.9 লিখি লোৱা কোশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে খুচুৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে ঠিক আছে এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে এতিয়া বাকচৰ সংখ্যা
ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল। চ' আমৰ সংখ্যা আৰু বাকচৰ সংখ্যা দিয়া আছে ইয়াত। চ' 50টাৰ পৰা 52টালৈ আম থকা বাকচৰ সংখ্যা কিমান? 15টা। ঠিক আছে। ঠিক একেদৰে 110টা বাকচত কিমানটাকৈ আম আছে? 53 পৰা 55টালৈ আছে। ঠিক আছে, এনেকৈ দিয়া আছে। এতিয়া এই বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা। আমৰ আমি কি উলিয়াব লাগে? মাধ্য উলিয়াব লাগে। আৰু মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা? এতিয়া আমি কি পদ্ধতি ব্যৱহাৰ কৰিম? আমি চাম আমাৰ যিটো বাৰম্বাৰতা এফআইৰ মানকেইটা চোৱা কিমান ডাঙৰ ডাঙৰ আছে, হয়নে? তেতিয়াহ'লে আমি এইটো প্ৰত্যক্ষ মেধি পদ্ধতিৰে নকৰোঁ, বিবেচিতৰা চাওঁ কিমান ডাঙৰ হয়। লিখা শ্ৰেণী অন্তৰাল, তাৰমানে আমাৰ যিটো আমৰ সংখ্যা, ইয়াত তুমি লক্ষ্য কৰা আমৰ সংখ্যাটো চোৱা, মানে আমাৰ যিটো শ্ৰেণী অন্তৰাল 50ৰ পৰা 52, তাৰপিছত ইয়াত 52ৰ পৰা হ'ব লাগিছিল কিন্তু হোৱা নাই। তাৰমানে এইটো যিটো শ্ৰেণী অন্তৰাল এইটো কি হৈছে? আমাৰ বিচ্ছিন্ন হৈ আছে, মানে ইয়াৰ পৰা বিচ্ছিন্ন হৈ গ'ল। 50ৰ পৰা 52, 52ৰ পৰা 55 এনেকৈ থাকিলে অবিচ্ছিন্ন হ'লে হয়। ইয়াতো একেই, 50ৰ পৰা 56 হৈ গ'ল, ইয়াত 55 নাই। এইটো আকৌ 58ৰ পৰা 59 হৈ গ'ল, 61ৰ পৰা 62 হৈ গ'ল। তাৰমানে এইটো কি হৈছে? বিচ্ছিন্ন হৈ আছে। আমি আগৰ যিবিলাক কৰি আহিছিলোঁ যেনেকুৱা এনেকুৱা আৰু যে 1ৰ পৰা 2, আকৌ 2ৰ পৰা 3, আকৌ 3ৰ পৰা 4 এনেকুৱা আৰু। ঠিক আছে, এইবিলাক হৈছে অবিচ্ছিন্ন। ঠিক আছে, অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল। আৰু এইবিলাক কি হৈছে? বিচ্ছিন্ন হৈ আছে। তেতিয়াহ'লে আমি সলিউশ্যন কৰাৰ আগতে এই বিচ্ছিন্ন শ্ৰেণী অন্তৰালক অবিচ্ছিন্ন শ্ৰেণী অন্তৰাললৈ নিব লাগিব, তাৰপিছতহে তুমি সলিউশ্যন কৰিব পাৰিবা। চ' বিচ্ছিন্ন শ্ৰেণী অন্তৰালৰ পৰা অবিচ্ছিন্ন শ্ৰেণী অন্তৰাললৈ নিবলৈ হ'লে আমি কি কৰিব লাগে? আমাৰ যিটো শ্ৰেণী অন্তৰালৰ নিম্ন সীমাৰ পৰা আমি কি কৰোঁ? 0.5 কমাই দিওঁ আৰু উচ্চ সীমাৰ লগত 0.5 বঢ়াই দিওঁ। ঠিক আছে। চ' ইয়াত কি হ'ব? 49.5, 5ৰ পৰা 52.5। এবাৰ ইয়াত কিমান আছে? 53। 53ৰ পৰা যদি 0.5 কমাই দিয়া কি হ'ব? 52.5, 5ৰ পৰা ইয়াত কি আছে? 55, 55.5। এবাৰ চোৱা অবিচ্ছিন্ন হৈ আছে, মানে ইয়াৰ পৰা বিচ্ছিন্ন হোৱা নাই। 49.5ৰ পৰা 52.5, 52.5ৰ পৰা 55.5। ঠিক একেদৰে ইয়াতো কৰিম 58.5লৈ, তাৰপিছত 58.5ৰ পৰা 61.5লৈ, তাৰপিছত 61.5ৰ পৰা 64.5। তোমালোকে যদি এনেকৈ বিচ্ছিন্ন শ্ৰেণী অন্তৰাল পোৱা, অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল বনাই ল'বা প্ৰথমত। ঠিক আছে। তাৰপিছত আমাৰ বাকচৰ সংখ্যা এফআইৰ মান এইখিনিতো দিয়াই আছে, লিখি ল'লোঁ। এইবাৰ আমি উলিয়াম শ্ৰেণীসূচক XI। শ্ৰেণীসূচক মানে নিম্ন সীমা উচ্চ সীমা যোগ কৰিম, তাৰপিছত আমি 2 দি হৰণ কৰি দিম। কিমান আছে? 49.5, 49.5 প্লাছ 52.5, পাছে পাছে 10, 10ৰ 0 হাত থাকিল 1, 9 2 11, 11 1 12ৰ 2 হাত থাকিল 1, 5 4 9, 9 1 10, 102। 102ক যদি তুমি 2 দি হৰণ কৰা কিমান হ'ব? 51, 51। তাৰপিছত 52.5 প্লাছ 55.5 প্লাছ কৰিলে কিমান হৈ আছে? 0 8 10, 54। ঠিক একেদৰে এই দুটা প্লাছ কৰি 2 দি হৰণ কৰিলে কিমান হ'ব? 57। তাৰপিছত এই দুটা প্লাছ কৰি 2 দি হৰণ কৰিলে 60 হ'ব। এই দুটা প্লাছ কৰি 2 দি হৰণ কৰিলে 63 হ'ব। যেহেতু এই মানকেইটা ডাঙৰ, আমি অলপ সৰু কৰিব বিচাৰি আছোঁ। ঠিক আছে, DI উলিয়াই চাম। XI মাইনাছ এ হৈ গ'ল আমাৰ বিবেচিত মাধ্য। ইয়াৰ মাজতটো লোৱা 57। ঠিক আছে, XI মাইনাছ 57 মানে 51 মাইনাছ 57 কৰিলে কিমান হৈ আছে? -6। 54 মাইনাছ 57 কৰিলে -3। 57 মাইনাছ 57টো 0 হ'ব। তাৰপিছত 60 মাইনাছ 57 3, 63 মাইনাছ 57 6 হৈ গ'ল। ঠিক আছে, এইবাৰো মানকেইটা অলপ ডাঙৰ ডাঙৰে হৈ আছে। এইবাৰ আমি কি কৰিম? আৰু অলপ সৰু কৰি দিওঁ। ঠিক আছে, ঢাপ বিচুতিত লৈ যাওঁ। UI লাগিব আমাক, সেইকাৰণে UI উলিওৱা ফৰ্মুলা কি আছিল আমাৰ? UI ইকুৱেল DI/H। এতিয়া DI মানে কি আছিল? XI মাইনাছ এ মানে হৈ গ'ল 57/H। Hৰ মান কিমান? চোৱা ইয়াৰ মাজত গেপ কিমান আছে, যিকোনো এটা পৰা উলিয়াই চোৱা
কিমান আছে 55.5 মাইনাছ 52.5 এইচ মানে কি শ্ৰেণী দৈৰ্ঘ্য এইটো 0 হৈ গ'ল 3.0 মানে 3 এইচৰ মান কি 3 তো xi minus 57 কৰি কি পালো -6 -6ক 3 দি কিমান বাৰ যাব -2 বাৰ -3ক 3 দি -1 বাৰ 0ক 0 বাৰ 3 দি 3ক 1 বাৰ 3 দি 6ক 2 বাৰ তো এবাৰ মানখিনি কি হৈ গ'ল একদম সৰু সৰু হৈ গ'ল এবাৰ আমি ইনটু কৰোতে কোনো ভেজাল নাই সো fi ইনটু ui 15 দুগুণ 30 মাইনাস আছে 110 পূৰণ 1 কিমান হ'ব 110 হ'ব মাইনাস এটা আছে 135 পূৰণ 0 কি হ'ব 0 115 পূৰণ 1 115 25 পূৰণ 2 কিমান হ'ব 50 এতিয়া সামেশন অফ fi এখিনি যোগফল কিমান হ'ব 400 পালো আমি সামেশন অফ fi এবাৰ ওলোৱা সামেশন অফ fi ui কিমান হ'ব মাইনাস গিটা কৈছোৱা -30 আৰু -110 কিমান হ'ব 041 -140 প্লাস গিটা কৰা 115 আৰু 50 561 তো 165 ৰ পৰা 140 গুচি গ'ল কিমান হ'ব 25 ডাঙৰ সংখ্যা আগত মাইনাস প্লাস চিন আছে 25 এবাৰ কি ধৰিছিলা লিখি লোৱাচোন লিখা তোমালোকে তলত লিখি যাবা দেই লেট ধৰা হল বিবেচিত মাধ্য এ আৰু শ্ৰেণী দৈৰ্ঘ্য h য'ত a equal 57 and h equal 3 এটাকে ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য x bar equal ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য ওলোৱাৰ ফৰ্মুলা আছিল আমাৰ a plus summation of fi ui by summation of fi into h তো এর মান কিমান 57 plus summation of fi ui কিমান পালো 25 summation of fi পালো 400 into h এর মান পালো 3 এতিয়া 25 এ দি 400 কিমান বার যাব 16 বার যাব 57 plus 0.1875 এটা এখানে প্লাস করলে কিমান হবে 57.1875 তো 57.19 লিখিব পাৰো প্রায় ঠিক আছে তেতিয়া হলে বন্ধ বাকসত থকা আমৰ মাধ্য কিমান হ'ব 57.19 এটা মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিলা লিখা নেকে এটাকে মাধ্য উলিয়াবলৈ আমি ঢাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিছো বাস তোমালোক কি পদ্ধতি ব্যৱহাৰ কৰিছে বুলি কৈছে ঢাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিছো কাৰণ হতা নাই কাৰণ লিখিব নালাগে কাৰণটো হৈছে এটো আৰু আমাৰ fi আৰু xi ৰ সাংখ্যিক মানবিলাক ডাঙৰ এইখিনি গতিকে এটো আছিল কোৱেশ্চন নম্বৰ 5 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যত দৈনিক খৰচ তলৰ তালিকাত দেখুওৱা হৈছে এই তলৰ তালিকাত দেখুওৱা হৈছে ডেইলি খৰচ এটা অঞ্চলৰ 25 ঘৰ মানুহৰ চোৱা দৈনিক খৰচ টকাত 100 টকাৰ পৰা 150 টকা লৈ 4 ঘৰ মানুহৰ হয় ঠিক আছে আৰু 5 ঘৰ মানুহৰ 150 ৰ পৰা 200 টকা লৈ ডেইলি খৰচ হয় এনেকৈ দিয়া আছে এটা উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা
এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব লাগে মাধ্য উলিয়াব লাগে কি পদ্ধতি ব্যৱহাৰ কৰিম আমি প্ৰথমতে চাম যে আমাৰ যেটো fi মানকিটা সৰু সৰু আছে এই যেটো fi মানে বাৰংবাৰতা মানকিটা সৰু আছে আমি কি উলিয়াম xi উলিয়াই চাম মানে শ্ৰেণীসূচকৰ মানকিটা যদি ডাঙৰ হয় তেতিয়া হলে আমি ঢাপ বিচ্যুতি কৰিম আৰু যদি মানকিটা সৰু হয় তেতিয়া হলে আমি প্ৰত্যক্ষ পদ্ধতিৰে কৰিম ঠিক আছে তালিকাটো বনাই লোৱা সো প্ৰথমতে লিখিলো দৈনিক খৰচ মানে যেটো আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছে ঠিক আছে তাৰপিছত ঘৰৰ সংখ্যা fi মানে বাৰংবাৰতাখিনি এইখিনি লিখি ললো ঠিক আছে তাৰপিছত আমাক শ্ৰেণীসূচক উলিয়াব লাগিবই xi শ্ৰেণীসূচক কেনেকৈ উলিয়ায় আমাৰ যেটো শ্ৰেণী অন্তৰাল নিম্ন সীমা উচ্চ সীমা যোগ কৰি 2 দি হৰণ সো 100 যোগ 150 কিমান হল 250 হ'ব 250 2 দি হৰণ কৰিলে 125 হ'ব ঠিক একেদৰে নিম্ন সীমা উচ্চ সীমা যোগ কৰি 2 দি হৰণ কৰি কিমান পালো ইয়াত 175 ঠিক একেদৰে এইখিনি উলিয়াইছো x এর মানখিনি চোৱা কিমান ডাঙৰ সংখ্যা হয় না তো পূৰণ কৰোতে আমাক কি হ'ব বহুত টাইম লাগিব সেইকাৰণে এই মানকিটাক আমি আৰু অলপ সৰু কৰি লওঁ di উলিয়াইছাম di মানে আমাৰ যেটো বিবেচিত মাধ্যৰ কাৰণে দৰকাৰ ঠিক আছে di টো কেনেকৈ উলিয়ায় xi di equal xi minus a xi মানে হৈ গল এইখিনি ঠিক আছে minus a মানে হৈ গল এই যেটো শ্ৰেণীসূচক ইয়াৰ মাজৰটো ঠিক আছে মাজৰ এটা লোৱা 2 2 5 ঠিক আছে এর মান 2 2 5 এটা 125 minus 2 to 5 কৰিলে কিমান হ'ব minus 100 175 minus 2 to 5 কৰিলে কিমান হ'ব minus 50 2 to 5 minus 2 to 5 0 275 minus 2 to 5 কিমান হ'ব 50 325 minus 2 to 5 কৰিলে কিমান হ'ব 100 এটা সোয়া ui উলিয়াৰ ফৰ্মুলা হৈ গল আমাৰ ui equal di by h তো di মানে xi minus a মানে 2 to 5 by h h ৰ মান কিমান সোয়া শ্ৰেণী দৈৰ্ঘ্য h মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য কিমান 1 ৰ পৰা 150 ভিতৰত গেপ কিমান আছে 50 এটো হৈ গল আমাৰ h ৰ মান তো এইখিনি হৈ গল di এই di যদি h ৰে হৰণ কৰো মানে 50 ৰে হৰণ কৰো minus 1 ক 50 ৰে হৰণ কৰিলে -2 minus 50 ক 50 ৰে হৰণ কৰিলে -1 0 ক 0 হ'ব 50 ক 50 ৰে হৰণ কৰিলে 1 1 ক 50 ৰে হৰণ কৰিলে 2 এটা fi ui সো fi আৰু ui 4 2 8 মাইনাস আছে 5 1 গুণ 5 মাইনাস এটা আছে এটো 0 হৈ গল 0 লগত g2 ইনটু কৰা 0 হ'ব 2 into 1 2 2 2 যা 4 এতিয়া সো fi summation of fi equal সো টোটাল কিমান 25 ঘৰ বুলি কৈছে 25 এইকেইটা যোগ কৰিলে কিমান হ'ব 25 summation of fi ui equal কিমান হ'ব সো মাইনাস কিনে কৰিলা -8 -5 কিমান হ'ব -8 -5 কৰিলে হৈ আছে -13 তাছত 2 plus 4 কৰিলে হৈ আছে 6 plus 6 সো মাইনাস প্লাস হৈ যাব মাইনাস 13 পৰা 6 গলে কিমান 7 ডাঙৰ সংখ্যা কত মাইনাস আছে -2 বহুৱা কিমান পালো -7 সো লেট ধৰা হল তোমালোকে তলে তলে লিখি যাব দেই ধৰা হল বিবেচিত মাধ্য এ তাৰপিছত শ্ৰেণী দৈৰ্ঘ্য h যত a ইকুৱেল কিমান 2 to 5 আৰু h ইকুৱেল কিমান 50 ঠিক আছে এটাকে ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য x bar equal সো ঢাপ বিচ্যুতি পদ্ধতিৰে মাধ্য ওলোৱা ফৰ্মুলা আমাৰ কি আছিল x bar equal a plus summation of fi ui by summation of fi into h equal a এর মান কিমান 2 to 5
প্লাছ সামেশ্যন অফ এফ আই ইউ আই কিমান পালোঁ -7 সামেশ্যন অফ এফ আই কিমান পালোঁ 25 ইনটু এইচৰ মান কিমান 50 যেহেতু পূৰণ হৈ আছে 25 দি 50 কিমান বাৰ যাব 2 বাৰ যাব 225 প্লাছ 7 দুগুণ 14 মাইনাছ এটা আছে 225 প্লাছ মাইনাছ হৈ যাব -14 ইকুৱেল চোৱা বিগ কৰি চোৱা 225 -14 কৰিলে কিমান হ'ব চোৱা 5ৰ পৰা 4 গ'ল 1 2ৰ পৰা 1 গ'ল 1 কিমান আছে 211 গতিকে খাদ্যত দৈনিক মাধ্য খৰচ কিমান 211 টকা গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 6ৰ নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে বায়ুত SO2 মানে সালফাৰ ডাই অক্সাইডৰ গাঢ়তা উলিয়াবলৈ প্ৰতি মিলিয়ন অংশত অৰ্থাৎ ppm মানে প্ৰতি বিলিয়ন অংশত এখন চহৰৰ 30টা অঞ্চলত তথ্য সংগ্ৰহ কৰা হ'ল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হ'ল চোৱা সালফাৰ ডাই অক্সাইডৰ গাঢ়তা প্ৰতি মিলিয়ন অংশত আৰু বাৰম্বাৰটো দিয়া আছে চোৱা 0.00 পৰা 0.04 লৈ সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 4খন অঞ্চলত আছে ঠিক আছে তাৰপিছত 0.04 পৰা 0.08 লৈ সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 9টা অঞ্চলৰ ঠিক একেদৰে এইখিনি দিয়া আছে এতিয়া বায়ুত সালফাৰ ডাই অক্সাইডৰ মাধ্য গাঢ়তা নিৰ্ণয় কৰা মাধ্য গাঢ়তা উলিয়াব লাগে তো এটা আমি কি পদ্ধতিৰে কৰিম সো আমাৰ যেটো বাৰম্বাৰতাৰ সাংখ্যিক মানখিনি হৰুৱে আছে xi উলিয়াই চাম মানখিনি কিমান ডাঙৰ হয় চাম সো সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.00 পৰা 0.04 লৈ 4টা অঞ্চলৰ সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.04 পৰা 0.08 লৈ 9টা অঞ্চলৰ আকৌ 0.08 পৰা 0.12 লৈ 9টা অঞ্চলৰ এনেকৈ দিয়া আছে এটা xi উলিওৱা xi আমাৰ কেনেকৈ উলিয়াই আমাৰ যেটো শ্ৰেণী অন্তৰাল নিম্ন সীমা উচ্চ সীমা যোগ কৰি দুই দি হৰণ চোৱা এটোক দুই দি হৰণ কৰিলে কিমান হ'ব কি আছে 0.00 আৰু 0.04 প্লাস কৰিলে কি হ'ব 0.04 এক দুই দি হৰণ কৰিলে 0.02 হ'ব তাৰপিছত 0.04 প্লাস 0.08 কিমান হ'ব 0.12 দুই দি হৰণ কৰিলে 0.06 হ'ব 0.08 0.12 প্লাস কৰিলে কিমান হ'ব 0.20 ইয়াক দুই দি হৰণ কৰিলে 0.10 ঠিক একেদৰে 0.12 প্লাস 0.16 ইয়াক দুই দি হৰণ কৰিলে ওলাব আমাৰ 0.14 ঠিক একেদৰে 0.16 আৰু 0.20 প্লাস কৰি দুই দি হৰণ কৰিলে আমাৰ ওলাব 0.18 0.20 প্লাস 0.24 কৰি দুই দি হৰণ কৰিলে ওলাব 0.22 ঠিক আছে এইখিনি আমি উলিয়াই ললো xi এতিয়া ইয়াৰ পৰা আমি দেখা পাইছো x এর মান আৰু f এর মান কিটা সৰু সৰুৱে আছে ঠিক আছে x এর মান কিটা পয়েন্টত আছে তাৰ মানে মান কিটা একদম সৰু তেতিয়াহলে আমি প্ৰত্যক্ষ পদ্ধতিৰে কৰিব পাৰো fi আৰু xi ইনটু কৰি দিয়া কিমান হ'ব 4 ইনটু 0.02 কৰিলে 0.08 9 ইনটু 0.36 কৰিলে 0.54 9 into 0.10 কৰিলে 0.90 2 into 0.14 কৰিলে কিমান হ'ব 0.28 4 into 0.18 কৰিলে কিমান হ'ব 0.72 2 into 0.22 কৰিলে কিমান হ'ব 0.44 the summation of fi কিমান হ'ব টোটাল কিমানটা অঞ্চল আছিল 30টা
summation of fi xi equal এইকেইটা প্লাস কৰিলে কিমান হৈ আছে সো 8 plus 4 12 12 plus 8 20 20 plus 2 22 22 plus 4 26 26 or 6 হাতে থাকিল 2 এটো 0 আছে 5 5 plus 9 কিমান হ'ব 14 5 plus 9 14 14 plus 2 16 16 plus 7 23 23 plus 4 27 হাতে কিমান আছিল 2 আছিল 29 পয়েন্ট কত হ'ব ইয়াত 2.96 মানে 2 ঘৰ আগত এক ঘৰ 2 ঘৰ ইয়াত এটাকে প্রত্যক্ষ পদ্ধতিৰে মাধ্য x bar equal summation of fi xi by summation of fi equal summation of fi xi কিমান বলো 2.96 by summation of fi পালো 30 কিমান হ'ব সো 2.96 by 3 into 10 লিখিব পাৰো 10 দি হৰণ কৰিলে পয়েন্টটো কি হ'ব আগত আহি যাব 0.296 by 3 3 দি হৰণ কৰিলে কিমান হ'ব কৰি চাব পাৰা 0.296 3 দি কৰা পয়েন্টটো ওপৰত লৈ যোৱা ঠিক আছে সো 3 দি 2ত না যায় 29 29 কেবা যাব 3 9 গুণ 27 2 নামিব আৰু 6 3 8 গুণ 24 6 पर 4 গল 1 2 দশমিক আছে 0 3 6 গুণ 18 তনেকে 6 6 ওলাই থাকিব কিমান পায় 0.98666 ডট ডট তো ইয়াক আমি এনেকে লিখিব পাৰো 0.9 সো 8 আর ইয়াত কিমান আছে 6 6 মানে কি 5 কৈ ডাঙৰ তো আমি ইফালে ইমান লিখি না থাকো যেহেতু 5 কৈ ডাঙৰ ইয়াৰ লগত এক যোগ কৰি দিয়া 9 হৈ গল 0.99 প্ৰায় এটাকে নির্ণয় বায়ুত এসোটোর মাধ্য গাঢ়তা কিমান পালো 0.99 ppm হৈ গল গতিকে এটো আছিল কোৱেশ্চন নম্বৰ 7 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে সম্পূৰ্ণ শৈক্ষিক বৰ্ষত এটা শ্ৰেণীত এজন শিক্ষকে লোৱা 40 জন ছাত্ৰৰ অনুপস্থিতিৰ হিসাব তলত দিয়া হল এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন নিৰ্ণয় কৰা কিমান দিন এজন ছাত্ৰৰ অনুপস্থিতি আছিল শৈক্ষিক বৰ্ষত দিনৰ সংখ্যা চোৱা 0 পৰা 6 লৈ ছাত্ৰৰ সংখ্যা 11 জনৰ 0 পৰা 6 দিনৰ ভিতৰত অনুপস্থিতি আছিল ঠিক আছে তাৰপিছত 10 জনৰ আছিল 6 ৰ পৰা 10 দিনৰ ভিতৰত তাৰপিছত 7 জনৰ আছিল 10 ৰ পৰা 14 দিনৰ ভিতৰত এনেকৈ দিয়া আছে ঠিক আছে এতিয়া আমি ইয়াৰ কি কৰিব লাগে এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন নিৰ্ণয় কৰিব লাগে চোৱা লিখা সলিউশন দিনৰ সংখ্যা লিখি লৈছো যেনেকৈ দিয়া আছিল ঠিক আছে তা ছাত্ৰৰ সংখ্যা মানে আমাৰ বাৰম্বাৰতা লিখি লৈছো যেনেকৈ দিয়া আছে কোৱেশ্চনত তাৰপিছত কি উলিয়াম এতিয়া আমি শ্ৰেণী সূচক xi শ্ৰেণী সূচক কেনেকৈ উলিয়াই তোমালোকে তো শিকি চাই বাৰে ক্যালকুলেশন কৰি নাথাকো ডাইৰেক্ট লিখি দিছো চোৱা 0 plus 6 কৰিলে কিমান হ'ব 6 হ'ব 6 ক 2 দি হৰণ কৰিলে 3 হ'ব 6 plus 10 কৰিলে কিমান হ'ব 16 16 ক 2 দি কৰিলে 8 হ'ব ঠিক একেদৰে 10 plus 14 কৰিলে কিমান হ'ব 10 plus 14 কৰিলে 24 24 ক 2 দি হৰণ কৰিলে 12 হ'ব 14 plus 20 কৰিলে কিমান হ'ব 34 34 ক 2 দি হৰণ কৰিলে 17 হ'ব 20 plus 28 2 দি হৰণ কৰিলে
24 হ'ব তাৰপিছত 28 প্লাছ 38 দুয়েদি হৰণ কৰিলে 33 হ'ব 38 প্লাছ 40 কৰি কিনে দুয়েদি হৰণ কৰিলে 39 হ'ব এইবাৰ আমি লিখিম fi xi এইটো আমি প্ৰত্যেক পদ্ধতিৰে কৰিম কাৰণ চোৱা মানকেইটা ইমান ডাঙৰো নহয় এই মানকেইটা চোৱা ইমান ডাঙৰ নহয় পূৰণ কৰোঁতে আমাৰ ইমান টান নালাগে 3 11 গুণ 33 8 10 গুণ 80 7 12 গুণ 84 4 17 গুণ কিমান হ'ব 4 7 গুণ 28 8 হাতে থাকিল 2 68 4 24 গুণ কিমান হ'ব 4 7 গুণ 16 6 হাতে থাকিল 1 4 গুণ 8 8 1 9 3 33 গুণ কিমান হ'ব 3 3 গুণ 9 3 3 গুণ 9 1 into 39 39 এতিয়া উলিওৱা summation of fi equal এইকেইটা প্লাছ কৰিলে কিমান হ'ব 40 হ'ব কাৰণ টোটাল কিমান আছে 40 জন বুলি কৈছে তাৰপিছত summation of fi xi এইখিনি গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব এই গোটেইখিনি প্লাছ কৰিলে চোৱা 3 plus 4 7 7 plus 8 15 15 plus 6 21 21 plus 9 কিমান হৈ গ'ল 30 30 plus 9 কিমান হ'ব 39 39 ৰ 9 হাতে থাকিল 3 তাৰপিছত 3 plus 8 কিমান হ'ব 11 11 plus 8 কিমান হ'ব 19 19 plus 6 কিমান হ'ল 25 25 plus 9 কিমান হৈ আছে 34 34 plus 9 কিমান হৈ আছে 43 43 plus 3 কি হৈ আছে 46 হাতে কিমান আছিল 3 46 plus 3 কিমান হৈ গ'ল 49 এটা লিখা এটাকে প্রত্যক্ষ পদ্ধতিৰে মাধ্য x bar equal summation of fi xi by summation of fi equal summation of fi xi কি পালো 44499 summation of fi পালো 40 হৰণ কৰিলে কিমান হ'ব তোমালোকে হৰণটো কৰি চাবা হৰণ কৰিলে হ'ব আমাৰ 12.475 হ'ব গতিকে এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন কিমান 12.475 ঠিক আছে গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে তলৰ তালিকাখনে এই যেটো তালিকাখনে 35 খন চহৰৰ সাক্ষৰতা হাৰ মানে শতাংশত দিয়ে মাধ্য সাক্ষৰতা হাৰ নিৰ্ণয় কৰা এটা সাক্ষৰতা হাৰ পাৰ্চেন্টেজত মানে শতাংশত আৰু চহৰৰ সংখ্যা দিয়া আছে সাক্ষৰতা হাৰ চোৱা 45 ৰ পৰা 55 ৰ ভিতৰত কিমানখন চহৰৰ 3 খন 55 ৰ পৰা 65 সাক্ষৰতা হাৰ শতাংশত 10 খন চহৰৰ ঠিক একেদৰে 65 ৰ পৰা 75 5ত 11 খন চহৰৰ তাৰপিছত 75 ৰ পৰা 85 শতাংশত 8 খন চহৰৰ 85 ৰ পৰা 95 ৰ 3 খন চহৰ এটা ইয়াৰ আমি কি উলিয়াব লাগে মাধ্য সাক্ষৰতা হাৰ উলিয়াব লাগে সলিউশন সাক্ষৰতা হাৰ পাৰ্চেন্টেজত যিখিনি দিয়া আছে লিখি ললো তাৰপিছত চহৰৰ সংখ্যা fi মানে বাৰম্বাৰতা লিখি ললো এইখিনি আমাক দিয়া আছিল তাৰপিছত আমি কি উলিয়াব লাগে চোৱা এটা হ'ল শ্ৰেণী অন্তৰাল তাৰপিছত বাৰম্বাৰতা এইখিনি আমাক দিয়াই থাকে কোৱেশ্চনত তাৰপিছত আমাৰ নেক্সট স্টেপ কি আমি উলিয়াব লাগে শ্ৰেণী সূচক xi ঠিক আছে শ্ৰেণী সূচক কেনেকৈ উলিয়ায় এই যেটো আমাৰ শ্ৰেণী অন্তৰাল ইয়াৰ নিম্ন সীমা উচ্চ সীমা যোগ কৰি দুই দি হৰণ নিম্ন সীমা কি আছে 45 উচ্চ সীমা 55 দুটা প্লাস কৰিলে কিমান হয় 100 100 ৰ দুই দি হৰণ কৰিলে 50 ঠিক আছে ঠিক একেদৰে 55 আৰু 65 প্লাস কৰিলে 120 হয় 120 ক দুই দি হৰণ কৰিলে 60 তাৰপিছত 65 আৰু 75 প্লাস কৰিলে 140 140 ক দুই দি হৰণ কৰিলে 70 ঠিক একেদৰে 75 আৰু 85 প্লাস কৰিলে কিমান হৈ আছে 160 160 ক দুই দি হৰণ কৰিলে 80 ঠিক একেদৰে 85 আৰু 95 প্লাস কৰিলে কি হৈ আছে 180 180 ক দুই দি হৰণ কৰিলে 90 এতিয়া চোৱা এই যিখিনি মান এই মানখিনি কি আছে ডাঙৰ ডাঙৰ সংখ্যা পাইছা 80 পাইছা 90 পাইছা হয় না এইখিনি আমি অলপ সৰু কৰি লওঁ ঠিক আছে যদি মানকেইটা সৰু থাকিলে হয় আমি ডাইৰেক্ট ইনটু কৰি দিলো হয় ঠিক আছে যেহেতু মানকেইটা ডাঙৰ হৈ আছে আমি অলপ সৰু কৰিব লাগিব সৰু কৰিব হলে হয় কি কৰিব লাগিব আমি ল'ব লাগিব di
DI মানে কি আমাৰ যেটো বিবেচিত মাধ্য পদ্ধতি কৰিব লাগে তাৰ কাৰণে DI উলিয়াব লাগে ঠিক আছে DI উলিয়াইছাম DI এর মান যদি ডাঙৰ থাকে তেতিয়াহলে আমি UI উলিয়াইছাম ঢাপ বিশুদ্ধিৰ কাৰণে কৰিম ঠিক আছে তো আমি প্ৰথমতে DI উলিয়াইছাম DI কেনেকৈ উলিয়াই xi - a a হৈছে আমাৰ বিবেচিত মাধ্য ইয়াৰে মাজৰটো লৈ লোৱা ঠিক আছে মাজৰ কোনটো আছে 70 DI equal xi minus a মানে 70 ঠিক আছে তেতিয়াহলে xi মানে কি 50 50 minus 70 কৰিলে minus 20 60 minus 70 কৰিলে minus 10 70 পৰা 70 গলে 0 হ'ব 80 পৰা 70 গলে 10 90 পৰা 70 গলে 20 এবাৰো মানকিটা অলপ ডাঙৰ হৈ আছে আৰু অলপ সৰু কৰি দিও আমি ঢাপ বিশেষিত কৰিম ঠিক আছে বা তোমালোকে এটো বিবেচিতটো কৰিব পাৰা কাৰণ বিবেচিতটো অলপ মানকিটা অলপ সৰু হৈছে আগৰ কাগজকৈ ঠিক আছে মই তোমালোকক আৰু অলপ সৰু কৰি দিও ঢাপ বিশেষিত কৰি দিও ঠিক আছে তো xi - 70 কৰিম কি পালো -20 এবাৰ -20 আমি 10 দি হৰণ কৰি দিম 10 মানে কি হৈ গল আমাৰ শ্ৰেণী দৈৰ্ঘ্য তো আমাৰ uy উলিয়াৰ ফৰ্মুলা কি আছিল di/h di মানে হৈ গল এটো xi - a মানে 70/h h মানে হৈ গল আমাৰ শ্ৰেণী দৈৰ্ঘ্য সো 45 আৰু 55 ৰ মাজৰ শ্ৰেণী দৈৰ্ঘ্য কিমান দূৰত্ব 10 তেতিয়ালে কি পালো xi - 70 কৰি ইয়াত পালো -20 -20 আমি 10 দি হৰণ কৰিলে -2 সো কিমান সৰু হৈ গল এবাৰ আমাৰ পূৰণ করতে একদম ইজি হৈ যাব -10 10 দি হৰণ কৰিলে -1 0 লগত হৰণ কৰিলে কি হ'ব 0 হৈ যাব 10ক 10 দি একবাৰ 20ক দুইবাৰ এবাৰ fi uy ইনটু কৰি দিয়া সো fi লগত ইনটু হ'ব দেই 3 দুগুণ 6 মাইনাস আছে 2 গুণ 10 মাইনাস আছে 11 ইনটু 0 0 হ'ব 8 ইনটু 1 8 3 ইনটু 2 6 ঠিক আছে সামেশন অফ fi ইকুৱেল এইটা প্লাস কৰিলে কিমান হ'ব 35 খন শহৰ বুলি কৈছিল 35 হ'ব প্লাস কৰি চাব পাৰা সামেশন অফ fi uy ইকুৱেল এখিনি কৰিলে কিমান হ'ব সোৱা -6 আৰু -10 কৰি কি পালো -16 তাছে 8 আৰু 6 কৰি কি পাম 8 + 6 কৰি পালো 14 এখিনি কৰিলে কিমান হ'ব -6 + 14 কিমান হৈ যাব 16 পৰা 14 গলে 2 ডাঙৰ সংখ্যাত -2 ঠিক আছে মানবিলাক সৰু হৈ গল এতিয়া আমাৰ সৰল করতে ইজি হ'ব সো এইখিনি আছিল আমাৰ ইনে জাস্ট ক্যালকুলেশন লিখা লেট এ হল বিবেচিত মাধ্য তাছত h কি আছিল শ্ৰেণী দৈৰ্ঘ্য যত a ইকুৱেল কিমান 70 and h ইকুৱেল কিমান 10 এতেকে ঢাপ বিশুদ্ধি পদ্ধতিৰে মাধ্য x bar ইকুৱেল ঢাপ বিশুদ্ধি পদ্ধতিৰে মাধ্য ওলোৱা ফৰ্মুলা আমাৰ কি আছিল a plus summation of fi uy by summation of fi into h এর মান 70 plus summation of fi uy কৰি কি পালো -2 summation of fi কৰি পালো 35 into h এর মান 10 5 দি 10 কেইবাৰ যাব দুইবাৰ 5 দি 35 ক 7 বাৰ 70 plus minus হৈ যাব 2 দুগুণ 4 তলত কিমান আছে 7 70 minus 74 ক হৰণ কৰি দিয়া না যায় দশমিক দিয়া 0 5 7 গুণ 35 5 নাহিব দশমিক আছে 7 7 গুণ 49 1 নাহিব দশমিক আছে 0 7 1 গুণ 7 3 তো ইফালে আৰু ওলাই থাকিব এটো আৰু নিলিখিলে হ'ব তেনেকৈ লিখা ইমানটো 0
0.57 0.57 যেহেতু 1 টো 5তকৈ সৰু তেতিয়াহ'লে এইফালে আৰু নিলিখিলে কোনো কথা নাই এতিয়া মাইনাছ কৰি কিমান হ'ব কিছিল 70.00 পৰা 0.57 যদি বিয়োগ কৰোঁ কিমান হ'ব বিয়োগ কৰা 10 ৰ পৰা 7 গ'ল 3 এক ধাৰ কৰিছিলোঁ 10 ইয়াৰ পৰা এক ধাৰ কৰিছিলোঁ 9 ৰ পৰা 5 গ'ল 4 ইয়াৰ পৰা এক ধাৰ কৰিছিলোঁ থাকিল 9 ইয়াত হ'ব 6 69.43 তেতিয়াহ'লে চোৱা মাধ্য সাক্ষৰতাৰ হাৰ কিমান হ'ব 69.43 লিখি দিব পৰা এতেকে নিৰ্ণয় মাধ্য সাক্ষৰতা হাৰ 69.43 শতাংশত পাৰ্চেণ্টেজ কি পালো নিৰ্ণয় মাধ্য সাক্ষৰতা হাৰ 69.43% ঠিক আছে গতিকে এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 9 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা